ত্রাহি গোপাল কৃপাল স্বামী অমজিনু ভব জলধি আমি ত্রাহি গোপাল কৃপাল স্বামী ও মজিনু ভব জলধি তয়ামি পদ কমনে শুনা হৰিৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাথান হাৰি হাৰি ৰঞ্জে বিমান বৈদুৰ্য হীৰা মৰকত ময় চন্দ্ৰ সূৰ্য যেন প্ৰকাশে আতি নজানি জাত পক্ষী দিন ৰাতি চাৰু হৰু বৰ নিৰ্মল জল সুগন্ধি পদ্ম শুভে উত্তপল আচৈৰাজ শংখ সমূহে ৰঞ্জি লীলায়ে মৃণাল ভুঞ্জয়ু ভঞ্জি পাৰে পাৰিজাত মলয়া শতকে তেজে ফুললিত ৰাব ভ্ৰমৰ গণে গায় হৰি গীত বৈষ্ণৱ গণ শুনি আনন্দিত হেন বৈকুণ্ঠৰ মাজত পাছে উচিত ৰত্ন মন্দিৰে আছে বৈদুৰ্য স্তম্ভ স্ফটিকৰ বাৰ মাণিক কপাট হীৰাৰ দ্বাৰ এ ৰাম কাটিলা জিঞ্জিৰি সুবৰ্ণাৱলী বিচিত্ৰ মণি মৰকত স্থলী পদ্মৰাগৰত নে লগাইলা চতি কোটি সূৰ্য যেন গৃহৰ জ্যোতি বিচিত্ৰ চন্দ্ৰাত পোৱাছে তানি আৰিলা মুৰাৰী মুকুতা মণি হেন মন্দিৰে ৰত্ন সিংহাসনে
আসন্তমুখী প্রভু নারায়ণে সোপাখে হেবে পারি মুক্তিকা শস্ত্র ধরি উপরত ধবল সামরে দুপাখে বিংশ সঘনে সুৰভি কুসুম হিংসৈ চৰণে অনেক ভকতি ভাৱে উপাসলক্ষ্মী জগত মাৱে চৈতন্যময় শুদ্ধ ৰূপ ধৰি পৰম আনন্দে আসন্ত হৰি এৰা মাতি চমৎকাৰ ৰূপ বিপুল কন্দৰ্প কুটি যাকনো হে দুল কুটিন্দু সময় প্ৰকাশী স্মৰণে দহৈ পাতক ৰাখি ভকতৰ বন্ধু জগত বোলা হৰি হৰি হৰু পাপ কৃষ্ণ বেটা কৃষ্ণ 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 মাধৱ 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 সঞ্চালক প্ৰভু মিউট হ'বলৈ কওকচোন। কৃষ্ণ মিউট কৰি লওকচোন। আপোনালোকে কেলে মিউট নকৰে বা অনুষ্ঠানটোত থাকি আপুনি কথা পাতি থকা কোনোবা গাড়ীত যাওঁতো মানে খোলা আছে। এই অনুষ্ঠান চলি আছে। ভালে দেউতা আগুৱাওক চক্ৰটিক বেনে কৃষ্ণ হ'ব। কৃষ্ণ মাধৱ 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 আমাৰ জন্ম সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন পুথিৰ ধ্যান বৰ্ণন ভাগি প্ৰথম কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ নৱনীতা বৰুৱাই আমাৰ পৰম শ্ৰদ্ধাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিলো। মহাপুৰুষ কৃপালু গুৰুজনে আমাক প্ৰভু ভগৱন্তৰ ধ্যানৰ ৰূপটো বৰ্ণনা কৰি আমাক এয়া ধ্যান বৰ্ণন অধ্যায়টো ইয়াত সংযোজিত কৰিছে। ধ্যান বৰ্ণন আচলতে এই ধ্যান বৰ্ণনটো বৰ্ণনা কৰিবলগীয়া হ'ল ধ্যানৰ, কিন্তু
প্ৰথমতে যি ধ্যান আছিলে সেই ধ্যান নিৰ্গুণ ব্ৰহ্ম ধ্যান আছিলে। গতিকে নিৰ্গুণ ব্ৰহ্মৰ কোনো বৰ্ণনা থাকিব নোৱাৰে। কাৰণ যদি বৰ্ণনা কৰিবলগীয়া হয় তেতিয়াহ'লে বস্তুটো সগুণ হ'ব লাগিব। ইতিমধ্যে নিৰ্গুণ ব্ৰহ্ম ধ্যান বৰ কঠিন। কাৰণ ব্ৰহ্ম এনেকুৱা যে অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱ আধ্যাত্ম উচ্চতে। এই সৃষ্টিৰ মূল বস্তুৱেই হ'ল, সৃষ্টি ক'ৰ পৰা হ'ল বোলে ব্ৰহ্মৰ পৰা হ'ল। ব্ৰহ্মনো কেনেকুৱা? এই উপনিষদবোৰত কোৱা হ'ল যে ব্ৰহ্ম নিৰ্গুণীয়াং চক্ষুষা ন পশ্যতি येन চক্ষুংসি পশ্যতি তদেৱ ব্ৰহ্মং নেদং যদি ইদং উপাসতে। অৰ্থাৎ ব্ৰহ্মক চকুৰে নেদেখে, কিন্তু ব্ৰহ্মই আকৌ চকুক দেখুওৱা শক্তিটো ব্ৰহ্মই দি থাকে। ইয়ং শ্ৰোত্ৰস্য ন শৃণোতি, কাণেৰে ব্ৰহ্মৰ কথা নুশুনে, কিন্তু ব্ৰহ্মই কাণক শুনাই থাকে। তেতিয়া সেই ব্ৰহ্মটো কেনেকুৱা বোলে? সেই ব্ৰহ্ম প্ৰত্যেক প্ৰাণীৰ হৃদয়ত সেই নিৰ্গুণ ব্ৰহ্মৰ অৱস্থান লৈ জীৱৰূপে গোটেই জগততে তেওঁ আছে, কিন্তু দেখা পোৱাহে নাযায়। ব্ৰহ্ম জীৱৈব ব্ৰহ্ম, জীৱই ব্ৰহ্ম। এতিয়া কথা হ'ল যে জীৱটো আমি নেদেখো, তেতিয়া সেই নেদেখা বস্তুটো নেদেখা নিৰ্গুণ ব্ৰহ্মৰে একোটা অংশ। পিছে ধ্যান, নিৰ্গুণ ব্ৰহ্মৰ ধ্যান কৰাটো বৰ কঠিন। কেনেকৈ কৰিব? চকুৰে নেদেখে, হাতেৰে চুব নোৱাৰে, তেওঁ পতা কথা শুনিব নোৱাৰে। গতিকে এই ব্ৰহ্ম ধ্যানটো, নিৰ্গুণ ব্ৰহ্ম ধ্যানটো অসম্ভৱ হৈ পৰিলে বা অসম্ভৱ হৈ আছিলে। কোটিৰ মাজত গোটিয়েহে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিব পাৰে। সেইকাৰণে প্ৰয়োজন হ'ল যে প্ৰভুৰ সগুণ সাকাৰ ৰূপৰ বৰ্ণনা কৰিবলগীয়া হ'ল। আৰু সেই প্ৰভু ভগৱন্ত য'ত আছে সগুণ ৰূপটো, সেই বৈকুণ্ঠটো সগুণ বৈকুণ্ঠৰ বৰ্ণনা কৰিবলগীয়া হ'ল। গতিকে কৰিবলগীয়া হ'ল। আৰু আমাক গুৰুজনে সেই বৈকুণ্ঠৰ বৰ্ণনা কৰি বৈকুণ্ঠত থকা প্ৰভুজন কেনেকৈ আছিলে সেই ৰূপতে আমাৰ ভকতসকলে ধ্যান কৰিব। সেইটো ৰূপতে ধ্যান কৰিব। একেবাৰে পদৰ পৰা নখলৈকে বৈকুণ্ঠখন চাব, তাৰ মাজত মন্দিৰ দেখা পাব, মন্দিৰতে প্ৰভু ভগৱন্ত ৰত্ন সিংহাসনত বহি আছে। সেই ৰূপটো আমাৰ ভকতে চাই চাই ধ্যান কৰিব। কিন্তু ধ্যান বস্তুটো যদিও ৰূপ বৰ্ণনা কৰা হৈছে, সেইটো ধৰি ৰখাটো অলপ অসুবিধা। পদৰ পৰা নখ পৰ্যন্ত নমিব দুনাই দেখনতে বুলি ক'ব গৈ আমি
প্ৰত্যেকটো অংগ চাই চাই তথাপিতো কল্পনাৰে বস্তুটো চাব পাৰি, সেইকাৰণে ইয়াত দিয়া হ'ল। কিন্তু এটা কথা আমি মনত ৰাখিব লাগে যে আমিতো সেই ৰূপটো ধ্যান কৰা সহজ কথা নহয়, ৰূপ ধ্যান কৰাটোও সহজ নহয়। কাৰণ তেনেকে প্ৰত্যেকটো অংগ চোৱাটো কথাটো সহজ নহয় সিমান। সেইকাৰণে গুৰুজনে আমাক ক'লে এটা কথা, পূজা নমস্কাৰ ধ্যান সমস্ততে কৰি দশ কীৰ্তনত আতি তুষ্ট হন্ত হৰি। দেই মই কথাষাৰ আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। আমি অনুগ্ৰহ কৰি লাইনতে থাকক। आप जिस আমি से बात कर रहे हैं उन्होंने आपकी कॉल को আমি होल्ड তাৰমানে पर रखा है। কৰিব कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. নোৱাৰিলেও কোনো কথা আপুনি নাই। কথা পাতি থকা ব্যক্তিজনে কাৰণ অজামিলে পুতেকৰ নাম লৈয়ে তৰি গ'ল। ধ্যান কৰিব তেওঁ নাজানিলে। তেনেকৈ ঈশ্বৰৰ নাম কীৰ্তন কৰাটো সহজ, অতি সহজ। য'তে আছে তাতেই কৰিব পাৰে। আৰু আপোনাৰ নিৰ্দিষ্ট জেগা নালাগে, নিৰ্দিষ্ট ঠাই নালাগে, য'তে আছে তাতেই কৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ধ্যান কৰাজন নিজেহে তৰি যায়। যি ৰূপ ধ্যান কৰিব পাৰিলে তেওঁ নিজে উদ্ধাৰ হ'ল। কিন্তু যশ কীৰ্তনত সহস্ৰজন শুনে মানে তৰে। সেইকাৰণে যশ কীৰ্তন আমাৰ ভাল, শ্ৰেষ্ঠ বুলি কোৱা হ'ল। গতিকে আমাৰ আই বাপসকলে এই কথাটো ভাবিব নালাগে যে আমি সেই ৰূপটো তেনেকৈ গোটেই বৈকুণ্ঠখন চাই বৰ্ণনা কৰি আকৌ প্ৰভুৰ নখৰ পৰা একেবাৰে কেশলৈকে ৰূপটো ধৰি ৰখাটোও টান। তেতিয়া আমাৰ কি হ'ব? ধ্যান যদি কৰিব নোৱাৰো, তেতিয়া এটা অসুবিধা আহি পৰে। চিন্তা কৰিব নালাগে যে আমি যশ কীৰ্তন কৰি থাকো সদায়। ধ্যানতকৈ যশ কীৰ্তন শ্ৰেষ্ঠ বুলি কোৱা হৈছে। যিসকলে পাৰে কৰিব, কিন্তু নোৱাৰাসকলে নকৰিব, যশ কীৰ্তন কৰি থাকিব। আৰু সেই সম্পূৰ্ণ ৰূপটো প্ৰত্যেকটো অংগ চাই চাই কৰাতকৈ ভগৱন্তৰ ৰূপটোক, তাৰমানে যেনে আমি যি কীৰ্তন কৰিছো তাত সেই ভগৱন্তৰ লীলাটো আমি চাব পাৰোঁ। অৰ্থাৎ অঘক মাৰিছে, বকক মাৰিছে, পুতনাক সুখিছে, সেইবোৰ আমি চকু মুদি পেলাই সেই ৰূপটো আমি দেখা পাব পাৰোঁ যে ইয়াত অঘক এনেকৈ মাৰিলে, বকাসুৰক এনেকৈ মাৰিলে, ধেনুকাসুৰক এনেকৈ মাৰিলে, এইদৰে আমি চাব পাৰোঁ। গতিকে সেইকাৰণে ধ্যান বৰ্ণনৰ ৰূপ ধ্যানটো আমি কৰিব নোৱাৰিলেও আমি ঈশ্বৰৰ ৰূপটো দৰ্শন কৰিব পাৰোঁ, জ্ঞান চক্ষুৰে চাব পাৰোঁ। যি কি নহওক, এতিয়া আমাৰ ধ্যান বৰ্ণন অৰ্থাৎ বৰ্ণনা কৰিছে, এইটো বৰ্ণনাটো আমাক দিছে। কৃষ্ণ মাধৱ ৰাহি গোপাল কৃপাল স্বামী অমজিলো ভৱ জলাধি
আমি এক মনে শুনা হৰিৰ ধ্যান বৈকুণ্ঠ নামে আছে মহাথান হৰিৰ ধ্যানৰ কথাটো শুনা এক মনে শুনা বৈকুণ্ঠ নামৰ এভাগী মহাথান আছে শাৰী শাৰী ৰঞ্জে বিমান ছয় বৈদুৰ্য হীৰা মৰকতময় তাত শাৰী শাৰীকৈ বিমানবোৰ সজাই থোৱা থাকে আৰু সকলোৱে উৎকৃষ্ট শ্ৰেষ্ঠ নৱৰত্নৰে তৈয়াৰ কৰা ইতি বৈদুৰ্য হীৰা মৰকতময় কোনোবা হীৰাৰ কোনোবা বৈদুৰ্যৰ কোনোবা সোণ কোনোবা মৰকতমণিৰ এইদৰে বেলেগ বেলেগ তাৰমানে সকলো উৎকৃষ্ট ধাতুৰে নিৰ্মিত চন্দ্ৰ সূৰ্য যেন প্ৰকাশে ৰাতি নজানি তাত পখী দিনীয় ৰাতি চন্দ্ৰ সূৰ্য ওলালে যেনেকৈ পোহৰাই থাকে সেইদৰে সেই ৰত্ন সকলৰ জিলিমিলিত তাত সোমালে মানুহে গম নাপায় দিন নে ৰাতি অৰ্থাৎ অহৰহ দিনেই হৈ থাকে চাৰু সৰোবৰ নিৰ্মল জল ধুনীয়া ধুনীয়া সৰোবৰ আৰু জল নিৰ্মল স্ফটিকৰ ধাৰৰ দৰে জল মল নাই নিৰ্মল সুগন্ধি পদ্ম শোভে উৎপল পদুম আৰু উৎপলেৰে সৰোবৰবোৰ ৰঞ্জিত হৈ থাকে আছে ৰাজহংস সমূহে ৰঞ্জি লীলাই মৃণাল ভুঞ্জে উভঞ্জি ৰাজহংসই তাত সাঁতুৰি নাদুৰি আৰু সেই পদুমৰ গুৰিত তাৰমানে মৃণাল ভুঞ্জে অৰ্থাৎ পদুমৰ আলু পাৰে পাৰিজাত মলয়া বাৱ পাৰিজাত ফুলৰ সুগন্ধি মলয়া বতাহত বৈ আহে শতকে তেজে সুললিত ৰাৱ চৰায়ে কুকিল কণ্ঠৰে গীত গাই থাকে ভ্ৰমৰ গণে গাৱে হৰি গীত ভ্ৰমৰাবোৰেও যেন গুণগুণাই ঈশ্বৰৰ লীলা কীৰ্তনহে কৰি থাকে বৈষ্ণৱ গণ শুনি আনন্দিত বৈষ্ণৱ সকলে সেই গুণগুণনিটোত ঈশ্বৰৰ নামকেহে শুনা যেন অনুমান কৰে লাগে অৰ্থাৎ চৰাইৰ মাততো ভ্ৰমৰাৰ গুণগুণনিটো তেওঁলোকে ঈশ্বৰৰ নামহে শুনে ভকতসকলে কৃষ্ণ হেন বৈকুণ্ঠৰ মাজত পাছে উচিত ৰত্ন মন্দিৰ আছে সেই সুন্দৰ বৈকুণ্ঠৰ মাজতে এটি ওখ মন্দিৰ আছে বৈদুৰ্যৰ স্তম্ভ স্ফটিক বাৰ মাণিক কপাট হীৰা ৰদাৰ মন্দিৰ ভাগৰ আকৌ বৈদুৰ্য ধাতুৰে খুঁটাবোৰ তৈয়াৰ কৰা আছে আৰু ফটিকৰে সৈতে বাৰ দিয়া অৰ্থাৎ চৌকিবোৰ ফটিকৰ আৰু মাণিকৰ দুৱাৰ আৰু হীৰাৰ দ্বাৰ মাণিক কপাট কপাট মানেও দুৱাৰ বুজায় কিন্তু সেই কপাট বুলি কওঁতে এখনীয়া তাৰমানে দুৱাৰক কপাট কয় আৰু দ্বাৰ মানে দুখন তাৰমানে দুপাটা দুই পাতাত এয়া দ্বাৰ কয় আৰু এখনীয়া দুৱাৰক কপাট কয়
কাটিলা জিঞ্জিৰি সুবৰ্ণাৱলী বিচিত্ৰমণি মৰকত থলি। আৰু তাত চাৰিওফালে জিঞ্জিৰি, সুবৰ্ণৰ জিঞ্জিৰি তাৰমানে কাটি কাটি, যেনেকৈ আমাৰ ভাওনা আদি কৰোঁতে, তাৰমানে ভাওনা কৰোঁতে নামঘৰত যেনেকৈ কাগজৰ জিঞ্জিৰি কাটি কাটি আনে মানুহে, সেইদৰে তাত তাৰমানে সোণেৰে সেই তেনেকুৱা জিঞ্জিৰি আনে। পদ্মৰাগৰ ৰত্নে লগাইলা চৌতি, চৌতিবোৰ পদ্মৰাগ ধাতুৰে তৈয়াৰী। আৰু কোটি সূৰ্য যেন গৃহৰ জ্যোতি। আৰু সেই মন্দিৰৰ ভিতৰতো দেখিবলৈ কেনেকুৱা কোটি সূৰ্য যেন প্ৰকাশিত হৈ আছে। বিচিত্ৰ চন্দ্ৰ তাপ আছে টানি, আৰিলা মুৰাৰী মুকুতামণি। আৰু তাত সুন্দৰ চন্দ্ৰতাপ টানি থোৱা আছে। আৰু তাত চন্দ্ৰতাপতো আৰিল মুৰাৰী মুকুতামণিবোৰ তাত গাঁঠি আঁৰি দিয়া আছে। হেন মন্দিৰে ৰত্ন সিংহাসনে আচন্ত বসী প্ৰভু নাৰায়ণে। এই বৰ্ণনাটো তাৰমানে আমি দৃষ্টিৰে চাই চাই সেই মন্দিৰৰ ৰত্ন সিংহাসনত মন্দিৰৰ মাজত আচন্ত বসী প্ৰভু নাৰায়ণ বহি আছে। চৌপাশে সেৱে পাৰিষদ যত মৌক্তিক ছত্ৰ ধৰি ওপৰত। চাৰিওফালে পাৰিষদ সকলে স্তুতি কৰি আছে, উপাসনা কৰি আছে। পাৰিষদ সকলে উপাসনা কৰিছে আৰু ওপৰত মৌক্তিক ছত্ৰ ধৰি ওপৰত। এই মৌক্তিক মানে এইটো মুক্তি নহয় দেই, মুকুতা। মুকুতাৰ তাৰমানে মুকুতাৰ ছাতি। মৌক্তিক ছত্ৰ ধৰি ওপৰত পাৰিষদ সকলে সেই ছাতি ধৰি আছে, মুকুতাৰ ছাতি। ধবল চামৰে দুইপাশে বিংছে, সঘনে সুৰভি কুসুম সিংছে। বগা চামৰেৰে সৈতে, এই চামৰটো তাৰমানে এইটো চুঁৱৰী পশু বুলি কয়। পহু, চোঁৱৰ পহু, সিহঁতৰ ফানেৰে সৈতে তাৰমানে এই চোঁৱৰ বনোৱা হয়, সেইকাৰণে চুঁৱৰী কয়। ধবল চামৰে, সেই চামৰ চুঁৱৰী পহুৰ তাৰমানে ফানেৰে তৈয়াৰ কৰা। সেয়া ইমান মিহি মৃদু তাৰ বতাহটো। সঘনে সুৰভি কুসুম সিংছে, চামৰে বিচি আছে, সুন্দৰ গন্ধৰ ফুল ছটিয়াই আছে। চৰণে অনেক ভকতি ভাৱে, উপাসন্ত লক্ষ্মী জগত মাৰে। আৰু জগতৰ মা লক্ষ্মী আয়ে ভক্তি ভাৱেৰে উপাসা কৰি আছে। চৈতন্য মূৰ্তি শুদ্ধ ৰূপ ধৰি, পৰম আনন্দে আচন্ত হৰি। তাতেই সেই চৈতন্যময়ী প্ৰভু ভগৱন্ত বহি আছে। অতি চমৎকাৰ ৰূপ বিপুল, ইমান সুন্দৰ ৰূপটো। কন্দৰ্পৰ কৌটি ডাক নহে তুল। কন্দৰ্প সূৰ্য কোটি কোটি, তাৰমানে সূৰ্য লগালেও সেই জ্যোতিটোৰ দৰে নহয়। অৰ্থাৎ প্ৰভু ভগৱন্তৰ যি জ্যোতি, যিটো কেনেকুৱা জ্যোতি, যিটো তনু বৈকুণ্ঠ পয়নৰ সময়ত দেখা গৈছিলে,
চকু মুঠ খাই গ'ল, চাবও নোৱাৰিলে, ইমান জ্যোতি। যিটো কোনো ধ্যানৰ আলয় দেখি সন্ত আপুনি বিস্ময়, হেন তনু ভৈল অন্তৰ্ধান, বিজুলী চটক যেন থান। সেই মেঘত বিজুলী মাৰিলে যিটো জ্যোতি হয়, তেনেকুৱা চকুৱে মেলি চাব নোৱাৰে। আৰু স্মৰণে দহৰ পাতক ৰাখি, কোটি ইন্দ্ৰ সম আছে প্ৰকাশী, কোটি কোটি জন যেন পূৰ্ণিমাৰ চন্দ্ৰ যেন এক হৈ আছে। আৰু সেই ৰূপ সোঁৱৰণ কৰিলে, চাই চাই মনতে সুঁৱৰিলে, আমাৰ সহস্ৰ পাতক নাশ হয়। আৰু সেইজনেই ভকতৰ বন্ধু, জগত বাপ, জগতৰ পিতা, কিন্তু ভকতৰ বন্ধু। বলা হৰি হৰি হৰূপ পাপ। সেইজন প্ৰভু ভগৱন্তৰ ৰূপটো আমি ধ্যান কৰি বৈকুণ্ঠৰ ৰূপটো চাই আমি কেশৰ পৰা নখলৈকে চাই এবাৰ ওপৰলৈ আকৌ এবাৰ তললৈ অংগ প্ৰত্যেক অংগক চিন্তা কৰিব লাগে। আৰু কৰি কি কৰিব লাগে? বলা হৰি হৰি হৰূপ পাপ। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এয়া আমি এই ধ্যান বৰ্ণন প্ৰথম অধ্যায়টি আমাৰ নৱনীতাই সুন্দৰকৈ পাঠ কৰিলে। আৰু তাৰে আমি সৰলীকৰণ কৰি দিলো খাদ্য অনুসাৰে। আৰু এইখিনি কৰিবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। কোটি কোটি কৰ অপৰাধনতে কৰ মৰি দুৰাশ হয়। হে হৰি মোক দাস হেন মানে। ক্ষময়ুক কৃপাময়, ক্ষময়ুক কৃপাময়, ক্ষময়ুক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। কৃষ্ণ দেউতা দোহাই দিছো, কৃষ্ণ। দোহাই দিয়া কৃষ্ণ। কোটি ইন্দু সম আচৈত কাশী। পাতক ৰাখি, ভকতৰ বন্ধু জগত বাপ। বোলা হৰি হৰি হৰূপ পাপ। হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। হৰি ৰাম। অপৰাধ বিনাশন, তজু নাম নাৰায়ণ। জামি নামে পখিলো হৰণে, আনগতি নাহিকে মৰণে।
অপরাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম কৃষ্ণ কৃষ্ণ আজন্মৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ খণ্ডনী সত্ৰত উপবিষ্ট পৰম শ্ৰদ্ধাৰ পুণ্যশ্লোক অজ্ঞা দেউতা পৰম পূজনীয় দেউতা ডেকা দেউতা পৰম পূজনীয় সঞ্চালক অভিযানৰ প্ৰমুখে বিভিন্ন প্ৰান্তৰ প্ৰহৰিত হৈ কৃপালু বাপাই সমস্ত আজি আমি এই কীৰ্তন ভাগী চতুৰ্থ কণ্ঠ খণ্ড ধ্যান বৰ্ণনৰ প্ৰথম কীৰ্তন ভাগ আমি কীৰ্তন কৰিবলৈ যাওঁতে আমাৰ কায় বাক্য মন সুৰ সঞ্চাৰ আদি অনেক অপৰাধ গৈছে সৰ্ব অপৰাধ নিজে নিজৰ গাতে সামৰিলে আপোনাৰ খবৰ শ্ৰীচৰণত আমি একনিকা ঠাইৰ পৰা মানসে মহাপুৰুষৰ যুগৰ বিষয়ে জনাইছে কৃষ্ণ নহো জানায়ামি সাৰি জাতি সাৰিও আশ্ৰমি নোহোৱাতি নহো ধৰ্মশীল দান ব্ৰত তীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাখৰো দাখৰ তান দাখ ভৈলো আমি দাখৰো দাখৰ তান দাখ ভৈলো আমি কৃষ্ণ